এক্সাৰসাইজ এটা এনেকুৱা বস্তু যিটো বস্তুৱে বহুত বেছি সহায় কৰে নিজৰ বডিটো মেইনটেইন ৰাখাত আৰু লগতে কিছুমান বেমাৰ আজাৰৰ পৰা নিজকে দূৰত ৰাখাত তো মই ভাবো এক্সাৰসাইজটো বহুতেই বেছি ইম্পৰ্টেণ্ট মানুহৰ দৈনন্দিন জীৱনত তো ইয়েছ আজিৰ ভিডিঅ' ষ্টাৰ্ট হ'ব গৈ আছে এটা ধামাকেদাৰ সুন্দৰ টিউটৰিয়েলৰ লগত ফৰ দ্য ফাৰ্ষ্ট টাইম লৈ আহিছোঁ মই আপোনালোকৰ মাজত এটা সুন্দৰ টিউটৰিয়েল আপোনালোকৰ কাৰণে স্পেচিয়েলি তো আজি কেইটামান বডি মানে ফ্ৰী এক্সাৰসাইজ আৰু আপোনালোকৰ দেখাম মই আই হোপ আপোনালোকক হেল্পফুল হ'ব আৰু আপোনালোকে ট্ৰাই কৰিব তো বডিটো ফ্ৰী থাকিলে মানে মৰ্নিং উঠি পেলাই যেহেতু আমাৰ বহুত হেলা ভাৱটো আহে তো বডি ফ্ৰী থাকিলে বহুতখিনি মানে কি ৰিফ্ৰেছমেণ্টো লাগে স্বাগতম জনাইছোঁ মই ইউটিউব চেনেললৈ আৰু নতুন ভিডিঅ'লৈ তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আৰু গাইজ আগতে ডিছক্লেমাৰ দি দিওঁ মই কোনো ফিটনেছ ট্ৰেইনাৰ নহয় কোনো চাৰ্টিফাইড ফিটনেছ ট্ৰেইনাৰ নহয় তো এইটো এক্সাৰসাইজ এজ এ ডান্সাৰ যেহেতু আমি কৰোঁ ডেইলি তো মেইনটেইন ৰাখিছোঁ নিজকে এতিয়ালৈকে ষ্টিল এতিয়ালৈকে তো সেয়েহে মই ভাবিলোঁ এইটো ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব জাষ্ট নৰ্মেল এক্সাৰসাইজ বডি ফ্ৰী এক্সাৰসাইজখিনি চাই ল'ব তো আহি গ'লোঁ বলক এতিয়া অলপ এক্সাৰসাইজ কৰোঁ আৰু এইখন দেখিছে মেট পাৰি লৈছোঁ তো প্ৰথমে ষ্টাৰ্ট কৰিম আমি হেডৰ পৰা তো হেডটো বেলেগো কৰিব নালাগে জাষ্ট ছাইড এনেকৈ ছাইড টু ছাইড কৰিব তাৰে পিছত ওপৰ পিনেও কৰিব পাৰে এনেকৈ ওপৰত চাব আৰু তলত এনেকৈ কৰিব দেন তাৰে পিছত কি কৰিব লাগে ৰোল কৰিব লাগে ইয়েছ এইখিনি বস্তু আপোনালোকে প্ৰায় 1 মিনিটমান কৰিব 1 মিনিটমান কৰাৰ পিছত মই শ্বৰ্টকৈ দেখাই যাম কাৰণ যিহেতু বহুত এক্সাৰসাইজ আছে তো তাৰে পিছত আপোনালোকে কৰিব হেণ্ড এক্সাৰসাইজ হেণ্ডৰ ৰিষ্ট ৰোল কৰিব এনেকৈ ৰিষ্ট ৰোল কৰি থাকিব তাৰপিছত সেইখিনি আকৌ ৰিভাৰ্চ কৰিব এনেকৈ তাৰে পিছত আগত দিব হাত দুখন আগত দি কিনে এনেকৈ ষ্ট্ৰেচ কৰিব এনেকৈ টানি দিব তাৰ মানে তেতিয়া কি হয় আমাৰ মাছলবিলাক যিহেতু খোৱাৰ পিছত লক হৈ থাকে চবকেইটা মাছলছ খোলাটো বহুতেই বেছি ইম্পৰ্টেণ্ট তাৰপিছত এনেকৈ পিছফালে কান্ধত নি এখন হাতেৰে এনেকৈ এলব'টো দি টানি কিনে এক চাইডে হালি যাব এনেকৈ কৰি বঢ়িয়া কৰি এইটোত বহুত এটা সেই ৰিলিফ ফিল হয় আৰু তাৰপিছত ছেইম এইবাৰ নেক্সট হেণ্ডখন আনি কিনে এনেকৈ ছেইম নেক্সট চাইডে কৰিব এনেকৈ হালি কিনে দেন তাৰে পিছত আকৌ কি কৰিব দহখন হাত এনেকৈ অ'পেন কৰি একদম এনেকৈ বঢ়িয়া কৰি হালি গ'লে হ'ল দেখিছে এনেকৈ হালি গ'ল দেন তাৰে পিছত অলপ টাইম থাকি দেন সিপিনেও হালি যাব এনেকৈ কৰি বঢ়িয়া কৰি বাছ দেন তাৰে পিছত আহিব নেক্সট এক্সাৰসাইজটো তো সেইটো হ'ল হাত দুখন এনেকৈ আগপিনে দি ছাইডত হালি গ'লে হ'ল দেন তাৰে পিছত এক চাইডে হালি যায় এবাৰ ৰাইট চাইডে যাব একবাৰ লেফ্ট চাইডে যাব বঢ়িয়া কৰি হালি কিনে গোটেইকেইটা এক্সাৰসাইজ মই আকৌ একবাৰ কৈ আছোঁ 1 মিনিট কৰি কৰক তেতিয়াহে গাত লাগিব 1 মিনিটত একচুৱেলি বেছিয়ে কৰিব লাগে কিন্তু যদি শ্বৰ্ট টাইম লয় তেনেহ'লে 1 মিনিটকৈ কৰিব পাৰি আৰু তাৰপিছত এনেকৈ এই এক্সাৰসাইজটো চাব ভৰিখন আগুৱাই দি পেলাই বডিটো এনেকৈ বেণ্ড কৰি ওপৰ পিনে চাব বেণ্ড কৰি এনেকৈ হোল্ড কৰি ৰাখিব বডিটো তো এইটো চাইডে কৰাৰ পিছত সেইটো চাইডেও কৰিব দ চাইডে 1 মিনিট কৰিব এনেকৈ হোল্ড থাকিব ওপৰ পিনে চাই কিনে এনেকৈ হোল্ড কৰি ৰাখিব তাৰে পিছত আহিল 10খন হাত ডাউন কৰি এনেকৈ 10খন ভৰিত লগাই দিব টাচ কৰি বঢ়িয়া কৰি দেন টাচ কৰি লগাই দি অলপ টাইম হোল্ড কৰি ৰাখিব এনেকুৱা কৰি দেন তাৰে পিছত এইবাৰ ছাইড টু ছাইড এনেকৈ টাচ কৰিব ভৰিত এইটোতো বেছি এক্সাৰসাইজ সকলোৱে জানে হয়তো তো এনেকৈ ভৰিত এনেকৈ টাচ কৰিব আৰু এইটো হোৱাৰ পিছত নেক্সট এক্সাৰসাইজ হ'ল হাত দুখন এনেকৈ ওপৰত কৰি এনেকৈ ডাউন হৈ যাব যিমান পাৰে আৰু হাত দুখন পূৰা ফ্ল'ৰত লগালে বেছি ভাল এনেকৈ কৰিব দেন তাৰে পিছত এইবাৰ বেক চাইডে কৰিব একদম ডাউন হৈ পেলাই টাচ কৰিব ভৰি তাৰপিছত বেক চাইডে কৰিব তাৰে পিছত কি কৰিব ভৰিখন এনেকৈ উঠাই প্ৰথমতে ৰাইটলৈ উঠাব পাৰে তাৰ লেফ্টলৈও উঠাব পাৰে মুঠতে এখন ভৰি উঠালেও তাৰপিছত এনেকৈ ৰোল কৰিলে হ'ল ভৰিৰ এংগলটো এই জইনটো এনেকৈ ৰোল কৰিব পাৰে দেন তাৰে পিছত নেক্সট ভৰিখন এনেকৈ উঠাই কিনে ছেইম এনেকৈ অলপ টাইম ধৰি পেলাই এনেকৈ ভৰিখন ৰোল কৰিব প্ৰথমতে দুও চাইডে কৰিব একবাৰ ৰোল কৰিব তাৰপিছত আকৌ ৰিভাৰ্চ কৰিব দেন এনেকৈ ভৰিখন ষ্ট্ৰেচ কৰিব এনেকৈ পাৰিব এনেকৈ ইখন ভৰি কৰিল তাৰপিছত এইখন ভৰি কৰিল তাৰপিছত এনেকৈ পিছফালে টানি কিনে এনেকৈ অলপ টাইম হোল্ড কৰিব ছেইম এইখন ভৰিও এইটো এনেকৈ টানি কিনে অলপ টাইম হোল্ড কৰি পেলাই তাৰে পিছত এইখন ভৰি এনেকৈ আগত দি পেলাই আকৌ এনেকৈ কৰি মানে ষ্ট্ৰেচ কৰি অলপ টাইম হোল্ড কৰিব তো এনেকৈ কৰিলে জইনবিলাক আৰু অলপ লকবিলাক খোলা খায় তাৰপিছত গোটেই বডিটো এনেকৈ কৰি 1 মিনিটমান কৰিব এনেকৈ কৰি ছাইড টু ছাইড কৰাৰ পিছত লাষ্টত কি কৰিব পাৰে স্কোৱাটছ মাৰিব পাৰে সেইটো 3টা ছেটতো মাৰিব পাৰে আপোনালোকে আৰু মই জাষ্ট এনে নৰ্মেল দেখাবৰ কাৰণে দেখাই দিছোঁ স্কোৱাটটো লেগৰ ভৰিৰ ডিষ্টেঞ্চটো মেইনটেইন ৰাখি পেলাই বডিটো পিছফালে পূৰা ফ্লেট ৰাখিব একদম ষ্ট্ৰেইট ৰাখি পেলাই ডাউন কৰিব পাৰে সেনেকৈ 3টা ছেটত দেন একদম লাষ্টত কৰিব পাৰে এনেকৈ কৰি জাম্প নৰ্মেল জাম্প তাৰপিছত জাম্পিং জেক্স বুলি কয় এইটো জাম্পিং জেক্স কৰিব পাৰে তাৰপিছত এইটো হাই নিজ হাত দুখন ওপৰত একদম উঠাই কিনে নিজ তাৰে পিছত এইটো হাত দুখন পিছত কৰি পেলাই এনেকৈ বেক চাইডেও ৰান কৰিব পাৰি এইটো কৰিলে বেলি ফেটৰ কাৰণে মানে সেই হয় আৰু প্ৰফিটেবল হয় তো আজিৰ এক্সাৰসাইজ এইখিনি আছিলে তো গাইজ দেখিলে
মই অলপ শ্বৰ্টকৈ দেখাই দিছোঁ কাৰণ মই জানো চবৰে ধৈৰ্য নাথাকে ইমান লম্বা ভিডিঅ' চোৱাৰ কিন্তু একচুৱেলি এইখিনি এটা এক্সাৰচাইজ মোটামুটি 1 মিনিটকৈ কৰিব তাৰমানে ধৰক হেড ৰ'লো যদি কৰে সেইটো 1 মিনিটকৈ কৰিব কৰি কিনে আকৌ ৰিভাৰ্চ কৰিব উল্টা কৰিব তাৰমানে এনেকুৱাকৈ কৰিলে তিথানে তাৰমানে ধৰক মানে অলপ সেই হ'ব আৰু বডিটো আৰু অলপ মানে ভালকৈ মানে সেই হ'ব খোলা খাব তো কাৰণ নটছবিলাক আমাৰ খোলা খাব লাগে না তাৰমানে একবাৰ মানে 10 ছেকেণ্ড 20 ছেকেণ্ড কৰিলে কাম নাই মানে এটা এক্সাৰচাইজ পুৰা মিনিমামটো 1 মিনিট 2 মিনিট কৰকে ঠিক আছে 2 মিনিট নহ'লে 1 মিনিট কৰিবই তো এইখিনি ট্ৰাই কৰক ঘৰত এতিয়ালৈ বাছ নৰ্মেলকৈ এইটো দেখাই দিছোঁ সৰুকৈ আৰু যদি ইয়াতকৈ আকৌ মানে ধৰক বেলি ফেটৰ কমাৰ কাৰণে যদি লাগে আৰু তেনেকুৱা মানে বডিটো ফ্ৰী কৰা আৰু কিবা ইয়াতকৈ যদি আৰু বেলেগ আৰু কিবা এক্সাৰচাইজ লাগে সেইখিনি মই দেখাই দিম আপোনালোকক আৰু লগতে আৰু এটা বস্তু দেখাওঁ এই যে এইখন দেখিছে মেটখন এইখন কিনি ল'ব পাৰে এইখন কিনি ল'লে বেছি অলপ সেই হয় আৰু বডিটোত বেছি পাকা নৰ্মেল পাকা কৰাতকৈ এই মেট এখন কিনি ল'ব পাৰে বেছি সেই নহয় দামো নহয় ফ্লিপকাৰ্টত অনলাইনত পাই যাব আৰামছে তো যদি মানে সেই কৰে আৰু যদি বিচাৰে তেনেহ'লে এখন এনেকুৱা মেট কিনি ল'ব পাৰে আৰু বাকী ডেইলি কৰিব এক্সাৰচাইজ কাৰণ মই আগতে কওঁ এতিয়া বডিটো ফিটেড ৰখাৰ বহুতেই প্ৰয়োজন আৰু এক্সাৰচাইজ কৰিলে অনলি বডি ফিট বুলি নহয় মাইণ্ডটো ফ্ৰেছ থাকে বডিটো ফ্ৰেছ থাকে আৰু কাম কৰাৰ উৎসাহটো বেছি থাকে আৰু ধৰক মানে বেলেগত ক'ৰবাত কাম কৰিব গ'লে বা মানে জব চবতো যেতিয়া ওলাই যাব যেতিয়া বডিটো ফ্ৰী হৈ থাকিব তেতিয়া মনটো ভাল লাগি থাকে তো সেই ভাবি কিনে নৰ্মেলকৈ আজি এটা এক্সাৰচাইজ ভিডিঅ' ৰিলেটেড বনালোঁ তো এইটো একো কোনো সেই ব্লগ নহয় এইটো জাষ্ট এটা এক্সাৰচাইজ ৰিলেটেড মানে বডি ফিটনেছ ৰিলেটেড এটা ভিডিঅ' থাকিল তো আই হোপ আপোনালোক হিন্দী আহি গ'ল আই হোপ আপোনালোকক ভাল লাগিব তো ইয়াছ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই